Wow. মানে ব্লু বেলেগ বেলেগ পাই মোৰ ৰেডত মুগাৰ কাপোৰৰ লগত ভাল লাগিব মুগাৰ কাপোৰৰ লগত তোমাৰ খসাই খুব ধুনিয়া লাগিব এইটো বহুত ধুনিয়া লগা এডাল ডিজাইনটো অকমান আনকমন লাইট ওয়েটত আছে লাইট ওয়েটত ন কি মৰম লাগিছে ভালি হে গাইস কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই আজি এটা খুব ধুনিয়া ভিডিও লৈ আহিছো স্পেশালি আমাৰ মহিলা সকলেটো চাই বিৰাট ভাল পাব হেতু হল জুৱেলাৰী আমি সকলোৱে ভাল পাওঁ মোৰটো একদম বিৰাট ফেভাৰিট তো আজি মই আপোনালোকক দেখুৱাম ধুনিয়া ধুনিয়া জুৱেলাৰী কালেকশন গোল্ডৰ দাম কিমান কমিছে কিমান কমা নাই কিমান মান ৰেঞ্জৰ ভিতৰত কেনেকুৱা টাইপৰ জুৱেলাৰী পাব আজি গুটেবোৰ আপোনালোকক দেখুৱাম আৰু লগতে মোৰো সৰু বস্তু এটা কিনিব লাগি আছে যেহেতু বাৰ্থডে আহি আছে নিজে নিজকে কিবা এটা গিফট দিলে ভাল লাগে দিয়ক হেতু হেয়াই তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো চাই থাকিবা বিৰাট ভাল লাগিব চানমাৰী থকা ৰত্নাঞ্জলি জুৱেলাৰ্ছলে চানমাৰী কলনীৰ হেখিনতে আছে আমাৰ জুৰোডৰ ফালৰ পৰা আহিলে লেফট সাইডে হ'ব তো চাও কি নতুন নতুন কালেকশন 15 জুনৰ পৰা 17 জুনলৈ কৃষ্ণা ডায়মণ্ডৰ গ্ৰেণ্ড এক্সিবিশন আছে চানমাৰী কলনীত থকা ৰত্নাঞ্জলিত আপোনালোকে আহিব পাৰে খুব ধুনীয়া ধুনীয়া ডায়মণ্ড কালেকশন পাব আহি পাইছো চানমাৰী কলনীত থকা ৰত্নাঞ্জলিলে আৰু মা ভাল নে ভাল ভাল তোমাৰ আছে দিয় এতিয়া কিমান হৈছে দাম এতিয়া গোল্ডৰ তোমাৰ 50600 আছে 58600 10 গ্ৰাম বহুত বাঢ়িছে আকৌ মাজতে 60 হৈ গৈছিল ন এতিয়া বাৰু কমিছে অকমান তো আজি এতিয়া আপোনালোকৰ নতুন নতুন কালেকশন আহিছে আহিয়ে একদম ধুনীয়া ধুনীয়া নেকলেছ দেখা হৈছে জানে এতিয়া আমাৰ ছোৱালীবিলাকৰ কেনেকুৱা হৈ যায় নেকলেছ দেখাৰ লগে লগে এইডাল চাই ইমান মৰম লাগিছে নতুন ডিজাইন এটা আনকমন কিউট লাগিছে বস্তুটো ধুনীয়া লাগিছে ৰাজস্থানী ষ্টাইল নেকি এইটো ৰাজস্থানী ষ্টাইল ভাল লাগিছে খুব ধুনিয়া লাগিব এইটো বহুত মৰম লগা এডাল ডিজাইনটো অকমান আনকমন কিমান মান আহিব এইটো 150 ক্ৰছ কৰো 150 ওয়াও ইমান ধুনীয়া চকৰ লাইট ওয়েটত আছে লাইট ওয়েটত ন ভাল লাগিছে 20 গ্ৰামছ মানে 25 ৰ ভিতৰত পায় আৰু একদম কমত 15 গ্ৰামছটো আমি বনাই নাই ন মানে 15 গ্ৰামছৰ পৰা চকাৰ পাই যাম কেতিয়াবা তাকো কমত হয় 13 ভাল লাগিছে আৰু লাইট ওয়েটৰ কিবা দেখাওকচোন ধৰক লাইট ওয়েটৰটো এইবোৰ আমিতো ইমান হেভি বোৰটো সদায় পিন্ধিব নোৱাৰো ন লাইট ওয়েটৰ হলে ভাল লাগে আৰু কেতিয়াবা আপোনাৰ কি হয় 30000 ৰ ভিতৰটো আহি যায় 30000 মানৰ পৰা পাই যাম ন 35 ৰ পৰা এইবোৰ পাই যায় লাইট ওয়েট পাই যাব কিমান মৰম লগা আৰু কিছুমান আছে 25 ৰ পৰাও ষ্টাৰ্টিং হয় 25 ৰ পৰা বৰ্তমান আমাৰ হিবোৰ ষ্টক নাই আহিব মানে 25 ৰ পৰাও হিবোৰ ষ্টক আহি যাব এবাৰ চাও ডায়মণ্ড কালেকশন বিৰাট মৰম লাগিছে এইবোৰ কিমান মানৰ পৰা ষ্টাৰ্টিং হয় এইটো আছে 65600 65000 ধৰক 50000 ৰ ভিতৰত পাই যায় আৰু 50000 ৰ পৰা পাই যায় ভাল হয় তো এই দেলসা কি মৰম লাগিছে ভাল লাগিছে নবা বহুত ধুনীয়া লাগিছে মৰম 28000 বুলি ক'লে ন খুব ধুনীয়া এইটো সৰু কেটিকলকে ডায়মণ্ডৰ ষ্টন কেটা আছে গোল্ড উইথ ডায়মণ্ড ৰত্নাঞ্জলিতে আছে এইডাল আহি ল'ব পাৰে খুব ধুনীয়া 15 ৰ পৰা 17 ৰ লৈ বলে এক্সিবিশন আছে বাহতৰ তা এক্সিবিশনত নতুন কালেকশন আহিব হয় তেতিয়াটো আৰু ভাল ভাল কালেকশন কমত পাই 30000 এনেকৰ পৰা পাই যাব 23000 ৰ পৰা ৰেগুলাৰ ইউজৰ কাৰণে ভাল এইডাল খুব মৰম লাগিছে খুব ধুনীয়া পুৰা জিলিকি আছে খুব ধুনীয়া হয় ৰিংবোৰ খুব কমৰ পৰা পাব 5900 ৰ পৰা পাই যাব 5900 হয় মানে ইয়াতে হাতৰ ফিংগাৰিংবোৰ 5900 ৰ পৰা পুৰা ষ্টাৰ্টিং আৰু ডায়মণ্ডৰ আৰু টপসো আছে ধুনীয়া ধুনীয়া কালেকশন টপসো আপুনি 8000 মানৰ পৰা পাই যাব 8000 মানৰ পৰা ন ওয়াও ৰিপেয়াৰিং আৰু পলিশিং টো লাইফ টাইম ফ্ৰী হয় ৰিপেয়াৰিং আৰু পলিশিং লাইফ টাইম ফ্ৰী হয় আৰু এক বছৰৰ ভিতৰত যদি আপোনাৰ 0.05 সেন্টৰ ভিতৰত যদি ডায়মণ্ড পৰি যায় হয় তেতিয়াহলে ফ্ৰী অফ কষ্ট কষ্ট হৈ যায় আৰু ময়ো আজি এলফাবেট থকা পেন্ডেন্ট এটা ল'ম বুলি ভাবিছো ডায়মণ্ডৰ চাউচন পাউনে ডি এটা এন আছে পি আছে ডি পালো দিও এটা টিকলু চাই ডি এটা পাই গলো এইটো ল'ম মই ইমান মৰম লাগিছে
ক্ৰিষ্টেলৰ হয় এইটো আপুনি 2022 এনকোৱাৰ ভিতৰত 2022 মানে মণিকিটা ৰঙা মণিকিটা ক্ৰিষ্টেল নেকি হয় হয় আৰু এইটো লগত গোল্ড আছে হয় এটোটো পিওৰ গোল্ড একদম পিওৰ গোল্ড 22 কে এইটো ৰেডত মুগাৰ কাপোৰৰ লগত ভাল লাগিব মুগাৰ কাপোৰৰ লগত ভাল লাগিছে আৰু যদি দুৰ্গা পূজাৰ ৰঙা শাৰী একদম মজা লাগিব বিৰাট ধুনীয়া লাগিছে একদম আনকমন হয় কালাৰ কিটা এনে সাধাৰণতে ব্লেক ব্লেক বাৰু পোৱা যায় বাট গ্ৰীণ ৰেড এইকেইটা অকণমান আনকমন টাইপ হয় ভাল লাগিছে ক্ৰিষ্টেল উইথ গোল্ড জিলিকি আছে ন ব্লেকটো জিলিকি আছে কিমান ধুনীয়া লাগিছে ছোৱালীজনীও ধুনীয়া আৰু এইটো ধুনীয়া লাগিছে ভাল লাগিছে এইবোৰতো 20 ভিতৰত আহি যাব বুলি ক'লে ন আৰু যদি ইয়াৰ ইয়েৰিং লওঁ তেতিয়া এক্সট্ৰা আহিব ন পাই যাব 15000 মানৰ পৰা পাই যাব আৰু এনেইতো আপোনাৰ 7000 মানৰ পৰা পাই যায় লাইক ৱেটত ভাল লাগিছে বেলেগ মোৰ লগত এইটোহে মিলিব গ্ৰীণটো মিলি গৈছে ভাল লাগিছে এইটো পুৰা চাইনা আহি গৈছে ভাল লাগিছে ব্লেকডালো ভাল লাগিছে বাট গ্ৰীণডাল অলপ বেলেগ ধৰণৰ পুৰা পাৰ্টি वेयर টাইপ এটা লুক আহিছে আমি গাউনৰ লগতো পিন্ধিব পাৰোঁ ন লং গাউনৰ লগতো ধুনীয়াকৈ পিন্ধিব পাৰোঁ আৰু হেৰি এক্সচেঞ্জ কৰিলে কিমান ভেলু দিয়ে এক্সচেঞ্জত আপুনি যোনদিনাখন এক্সচেঞ্জ কৰিব কিমানৰ প্ৰেজেন্ট হেৰিটো পাম ভেলুটো পাম আৰু ধৰক এক্সচেঞ্জ নকৰি মইতো বেচিবও পাৰোঁ ওল্ড গ'ল্ডটো যি কোনো ধৰণৰ পুৰণা গ'ল্ড আমাৰ ইয়াতে চেল হৈ যায় ন মানে আপোনাৰ থকা পুৰণা গ'ল্ডখিনি ইয়াতে আহি কিনে আপুনি বেচিব পাৰে কেতিয়াবা ধৰক মানুহে কিবা সমস্যা কৰিব পাৰে হয় তেনেকুৱা থাকে তেতিয়া আমাৰ ইয়াতে সাপোজ আপুনি বেংকৰ পৰা লোন এটা লৈছে কিন্তু লোনটো আপুনি মাৰিব পৰা নাই তেন্তে আপোনাৰ পুৰণা সোণখিনি ৰত্নাঞ্জলিত দিলেই হ'ল সোণৰ প্ৰাপ্য পইচাখিনিটো আপুনি পাবই লগতে আপোনাৰ লোনটো তেখেতসকলে মাৰি দিব তো সেইটো এটা ভাল বেনিফিট খুব মৰম লাগিছে এইটো বহুত ধুনীয়া এই লকেটটো বিৰাট মৰম লকেটটোৱে মৰম লগা পুৰা হেভি ন পিছফালে वाओ ভাল লাগিছে এইটো আপুনি 95 মানৰ ভিতৰত পাই যাব 95 এইটো অকনমান ক্লাস হৈ যাব তাতে এবাৰো ভাল লাগিছে খুব হেভি ডিজাইন এটাও ভাল লাগিছে এইটো ৰেগুলাৰ ইউজ কৰিব এইটো ৰেগুলাৰ আপুনি চেইন টাইপৰ ইউজ কৰিব ভাল লাগিছে বস্তুটো এটা ভিতৰত আহিব উইথ ইয়াৰিং হয় 95000 মানৰ ভিতৰত পাই যাব এইটো উইথ ইয়াৰিং ডিসকাউন্ট 95 মানৰ ভিতৰত কাৰণ আমাৰ ডিসকাউন্টটো চলি আছে মেকিং চাৰ্জৰত ডিসকাউন্ট চলি আছে আপ টু 50% মানে 50% অফ পাম হয় মানে মেকিং চাৰ্জৰ ওপৰত অনলি চাৰ্জৰ এইবিলাক সৰু ৰাফ ইউজৰ কাৰণে ইয়াৰিং বা এইবোৰ মানে কিমান মানৰ পৰা ষ্টাৰ্টিং এইবোৰ কমৰ পৰা 5000 5500 6000 ইনকৰ পৰা পাই যোৱা 5600 ন वाओ এইটো ইমান মৰম লাগিছে এইটো তোমাৰ কিমান মান আহিব ভাল লাগিছে এইটো 21 মান আহিব 21 ভাল লাগিছে 21000 খুব ধুনীয়া লাগিছে আহি যাব এইটো ওয়েট আছে 8 গ্ৰামছৰ ইফালে 8 গ্ৰামছ ধুনীয়া লাইট ৱেটত একদম চেইন আছে ৰাফ ইউজ কৰিবৰ কাৰণে বা কিমান মানৰ পৰা ষ্টাৰ্টিং হয় চেইনবোৰ এইবোৰ 20 পৰা পাবা 20000 মানৰ পৰা 20 মানৰ পৰা চেইন পাই যায় লাইট ৱেটত এইফালে 25 মানৰ ভিতৰত আহি যাব 25 ধুনীয়া হয় ধুনীয়া আছে চেইনবোৰ वाओ এইডালটো হেভি তো আহি গ'লো ডাইৰেক্ট ৰত্নাঞ্জলিৰ পৰাই মানে মোৰ ঘৰত উজান বজাৰত আৰু লৈ ল'লোঁ এইটো ডায়মণ্ড পেণ্ডেণ্ট এটা ল'লোঁ মানে বাৰ্থডেত নিজকে দিছোঁ আৰু গিফ্টটো দিয়ে পিছে গমেই নাপায় এতিয়া মই যে কিনিছোঁ আৰু মাক দেখাওঁ ৰ'ব মাৰ কেনেকুৱা লাগিছে মাছ চোৱা কেনেকুৱা মাক বহুত দিনৰ মূৰত দেখিছেনে তো এতিয়া কাপোৰ চাপোৰ খুলো বৈধ্য গৰম লাগিছে আৰু এতিয়া ভাত খাওঁ বিৰাট ভোক লাগিছে 4:20 হ'ল ভাত খোৱা সময় উকলি গ'ল কিন্তু বিৰাট ভোক লাগিছে মায়ে এতিয়া বনাই দিছে পুৰা ভাত মানে আহিম বুলিও পোৱা নাছিলোঁ মা হঠাৎ আহি গ'লোঁ ভাত আলু ভাজি পনীৰ অমলেট দাইলখিনি বাৰু আছিলে মানে তাকে ভাত চাত চব বনাই দিছে আৰু আজি মানে মাহঁতৰ এটা নিমন্ত্ৰণ আছিল তো মাহঁত তাতে গৈছিল তো অকলটো গৈছিল এটা যোৱা নাই তো সেয়া আৰু গৰম দিনত নেমু পিচ লাগে আৰু
কণীৰ অমলেট খাই মই বিৰাট ভাল পাওঁ গুড ইভিনিং মানে ৰাতিয়ে হ'ল এতিয়া অকণমান ৰেষ্ট ল'লোঁ একদম ভাগৰ লাগি গৈছিল আহি কিনে ৰেষ্ট কৰিলোঁ এতিয়া মায়ে ভাত তাত বনালে মানে আজি ভাইটিহঁত আমাৰ ঘৰত মানে ভাত খাব মাতিছে মায়ে তো সেইকাৰণে মই দিনতে আহিলোঁ ডাইৰেক্ট দোকানৰ পৰা কি বনাইছ মা কি বনাইছা এই গৰমৰ মানুহজনী ঘামি জামি গৈছে অঁ নেমু চেমু কাটি থৈছে পুৰা এয়া কি পটল ফ্ৰাই হা চিকেন পোলাও কণী তাৰপিছত ভাত হ'ব দে তো সেয়া চালাড টালাড কাটি থৈছে জোৱাই ঘৰত অহাৰ কথা অকণমান সেয়া আৰু সেয়া কথা ক'বৰ মনে যোৱা নাই একদম ভাগৰ ফিল হৈ আছে এই আহিছে সিহঁতে ভিডিঅ' কৰিছে অঁ ভিডিঅ' বহা পাৰ্থৰ ভাইকে মেট্ৰিক নহয় হাই ছেকেণ্ডেৰী পাছ কৰা মিঠাই লৈ আহিছে পাছে নহয় বাৰু ৰিজাল্ট বহুত ভাল হৈছে 90% আছিল না 89 পাইছে বহুত ভাল পাৰ্চেণ্টেজৰ পঢ়াত ভাল লাগে প্ৰণৱৰ কাৰণে ইমান কমেণ্ট প্ৰণৱ দাক বোলে ইমান ভাল লাগে কি মানে কি যাদু কৰিছা হা বাদ দিছা নেকি তো এয়া হৈছে আজি আমাৰ খানা এয়া পোলাও পটল দি দিছোঁ এগ ফ্ৰাই মানে কণী ফ্ৰাই এয়া চিকেন এয়া চালাড এয়া প্লেন ৰাইচ এয়া দাইল নেমু আচাৰ গোটেইবোৰ দি দিছোঁ এতিয়া খালেই হ'ল আহা তো ঘৰৰ পৰা আহিলোঁ ভাত চাত খাই বেয়াই লাগে ঘৰৰ পৰা যাব ওলালে কিন্তু কি কৰিম আৰু উপায়তো নাই ইমানবোৰ কাম কিবা কিবি কাম আছে নহ'লে আজি থাকিলোৱে হয় দিও থাকিব কৈছিল কিন্তু বহুত কেইটামান কাম আছে একদম এৰিব নোৱাৰা তো সেইকাৰণে ওলালোঁ এই ৰাতিখন ইহঁতকেইটাই মোক কামাখ্যাৰ ওপৰত লৈ আহিছে ফুৰাই কিনে নিয়ে বোলে ফুৰি কিনে ঘৰত যাব একেবাৰে তো বাই গাইছ আজিলৈ আহিছোঁ